PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। এই মাহৰ ভিতৰতে 20 নম্বৰ কিস্তি বেংক একাউণ্টত আহি যাব। কিন্তু এটা বেয়া খবৰ আহিছে, বহুতৰে নাম এবাৰ কাট খাইছে। আপোনাৰ নাম লিষ্টত আছে নাই আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰি চাব পাৰিব। আজি এই ভিডিঅ'ৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিব সকলোখিনি জনাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে আপুনি আপোনাৰ মোবাইল ফোনত ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব আৰু আপুনি এনেদৰে গুগলত চাৰ্চ কৰিব PM কিষাণ। আৰু প্ৰথম যেটো ৱেবছাইট দেখিছে এই ৱেবছাইটটো অপেন কৰি ল'ব আৰু তলে স্ক্ৰল ডাউন কৰিব। ইয়াত এটা অপশ্যন দেখিবলৈ পাব নো ইউৰ ষ্টেটাছ। এটা অপশ্যন এটা দেখিবলৈ পাইছে নো ইউৰ ষ্টেটাছ। এই অপশ্যনটো ক্লিক কৰিব। নেক্সট এনেদৰে পেজটো অপেন হৈ আহিব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব আৰু যেটো কেপচাৰ দেখিছে ইয়াত কেপচাৰটো এণ্টাৰ কৰিব। গেট OTP অপশ্যনত ক্লিক কৰিব। আৰু আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আছিলে তাত এটা OTP যাব। OTPটো চাই আপুনি ইয়াত এণ্টাৰ কৰিব এণ্ড গেট ডাটা অপশ্যনত ক্লিক কৰিব। নেক্সট এনেদৰে আপোনাৰ পেজটো অপেন হৈ আহিব। ইয়াত সকলোখিনি ইনফৰমেশ্যন দেখিবলৈ পাব আৰু ইয়াত আপুনি যেটো কিস্তি আপোনাৰ বেংক একাউণ্টত সোমাব লাগে সেই কিস্তিটো আপুনি দেখিবলৈ পাব 6 নম্বৰ কিস্তি। এইটো একাউণ্টত 6 নম্বৰ কিস্তি বেংক একাউণ্টত সোমাব, মানে 20 নম্বৰ কিস্তি সোমাব, মানে তেওঁ বহুত পাছৰ পৰা পোৱাৰ কাৰণে 6 নম্বৰ কিস্তি তেওঁৰ কাৰণে হ'ব। চ' ইয়াত দেখিবলৈ পাইছে ৱেটিং ফৰ এপ্ৰুভেল বাই ষ্টেট। তাৰমানে আপোনাৰ ৱেটিং ফৰ এপ্ৰুভেল বাই ষ্টেট বুলি যদি আপোনাৰ ইয়াত আহে আৰু পে'মেণ্ট মেথড যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ বেংক একাউণ্টত এই মাহৰ 20 নম্বৰ কিস্তিটো 100% সোমাব। কোনো টেনশ্যন ল'বলগীয়া কথা নাথাকে, 100% আপোনাৰ বেংক একাউণ্টত সোমাব। যদি আপোনাৰ ৱেটিং টু এপ্ৰুভেল ষ্টেট এনেদৰে নাথাকে তেনেহ'লে আপোনাৰ কিবা প্ৰব্লেম থাকিব পাৰে, আপুনি সেইখিনি চেক কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে এলিজিবল ষ্টেটাছ। এই অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি অপশ্যনকেইটা চাব কি কাৰণত আপোনাৰ বেংক একাউণ্টত পইচা নোসোমাব পাৰে। প্ৰথম দেখিবলৈ পাইছে লেণ্ড চেণ্ডিং। লেণ্ড চেণ্ডিং যদি ইয়াত নো থাকে তেনেহ'লে আপুনি কি কৰিব লাগিব, আপুনি কণ্টেক্ট কৰিব লাগিব যেটো এগ্ৰিকালচাৰ অফিচত। তেওঁলোকৰ আপোনাৰ লেণ্ডৰ যিখিনি ডকুমেণ্ট হয় সেইখিনি ছাবমিট কৰিব লাগিব। দ্বিতীয় কথা হ'ল KYC ষ্টেটাছ। KYC ষ্টেটাছ যদি ব্লু নাথাকে বা ইয়াত নো থাকে তেনেহ'লে আপুনি EKYC কৰিব লাগিব। EKYC কৰিলেহে আপোনাৰ বেংকত পইচা সোমাব। যদি EKYC ইয়াত যদি ৰেড চিন থাকে তেনেহ'লে পইচা নোসোমাব। যদি আপোনাৰ ইয়াত ৰেড চিন আছে তেনেহ'লে আপুনি EKYC কমপ্লিট কৰিব লাগিব। তাৰপিছত দেখিবলৈ পাইছে বেংক ডিটেইলছ। বেংকৰ ডিটেইলছ যদি আপোনাৰ আধাৰ কাৰ্ড চেণ্ডিঙত নাথাকে, ইয়াত য়েছ নাথাকে, তেতিয়াহ'লেও আপোনাৰ বেংক একাউণ্টত পইচা নোসোমাব। যদি এই সকলোবিলাক ঠিকে থাকে, তিনিটা অপশ্যনত যদি ব্লু টিক থাকে আৰু ইয়াত যদি ৱেটিং ফৰ ষ্টেট লেভেল থাকে তেনেহ'লে আপোনাৰ 100% 6 নম্বৰ কিস্তিটো বেংক একাউণ্টত সোমাব। আৰু এতিয়া কথা হ'ল কি আপুনি যেটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি কেনেকৈ পাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাবৰ কাৰণে এই পেজটোলৈ আহি যাব। এই পেজটোত আপুনি দেখিবলৈ পাইছে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে, এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱা নাই, তেনেহ'লে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অপশ্যনত ক্লিক কৰিব। ইয়াত দেখিবলৈ পাইছে মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ। আপোনাৰ মোবাইল নম্বৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাব পাৰে বা আধাৰ নাম্বাৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাব পাৰে। ইয়াত আধাৰত ক্লিক কৰিব বা মোবাইল নাম্বাৰ ক্লিক কৰিব আৰু ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। অ'কে, তাৰপিছত যেটো কেপচাৰ দেখিছে কেপচাৰটো ইয়াত ফিল কৰিব। গেট OTP অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ এটা OTP আহিব। OTP আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাক শ্ব' কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপুনি আপোনাৰ ডিটেইলছখিনি চাব পাৰিব বা আপোনাৰ বেংক একাউণ্টত পইচা আহিছে নাই বা পইচা কেতিয়া আহিব সকলোখিনি চাব পাৰিব। যদি বেংক একাউণ্টত পইচা চেণ্ড কৰিলে, কোনটো বেংক একাউণ্টত চেণ্ড কৰিলে সকলোখিনি আপুনি ইনফৰমেশ্যন পাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আগলৈ এনে ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে নমস্কাৰ।